এটা মকৰাই আৰামেৰে বাস কৰিবলৈ বঢ়িয়াকৈ এখন জাল গুঠাৰ কথা চিন্তা কৰিলে আৰু ভাবিলে যে এই জালত বিভিন্ন পোক-পতংগ লাগি ধৰিবহি আৰু মই মজাকৈ খাব পাৰিম আৰু সুখেৰে থাকিব পাৰিম। সেইবুলি ভাবিয়ে মকৰাটোৱে ঘৰ এখনৰ এটা কোঠাৰ এটা কোণত জাল গুঠিবলৈ আৰম্ভ কৰিলে। হঠাৎ মকৰাই জাল গুঠি থকা এজনী মেকুৰীয়ে দেখা পালে। মেকুৰীজনীয়ে মকৰাটোক দেখি হাঁহিবলৈ ধৰিলে। মকৰাই খঙতে ক'লে, "কিয় হাঁহিছ?" মেকুৰীয়ে ক'লে, "নাহাঁহি কি কৰিম? এই ঠাইকণত জাল বনাই কি কৰিবি? মাখি এটাও নাহে। এইখিনিত তই তোৰ চিকাৰ নাপাবি। কোন পৰিবহি এই চুকডালত তোৰ জালত?" মকৰাই মেকুৰীৰ কথা শুনি সেই জেগাত জালখন নাপাতো বুলি ভাবিলে। এইবাৰ মকৰাই ক'ত যাওঁ ভাবি এখন খিৰিকীতে জালখন গুঠো বুলি ভাবিলে। তাকেই ভাবি কাম আৰম্ভ কৰোঁতেই সেই সময়তে এজনী চৰায়ে আহি মকৰাটোক ক'লে, "ঐ মকৰা, তই সঁচাই মূৰ্খ। এই খিৰিকীখনত জাল পাতিছহি যে? এইফালে ইমান বতাহ মাৰে, চব উৰি যাব দেখোন। জালৰ লগতে তয়ো উৰি যাবি।" চৰাইৰ কথা শুনি মকৰাটোৱে সেই ঠাইতো জালখন আধাতে বাদ দি গুচি গ'ল। এতিয়া মকৰাৰ চিন্তা বাঢ়ি গ'ল, ক'ত জালখন গুঠিব? তেনেকৈ ভাবি থাকোঁতে বহুদিন এনেই পৰি থকা এটা আলমিৰাৰ খোল খাই থকা দৰজা এখন মকৰাটোৱে দেখা পালে আৰু মকৰাটোৱে ভাবিলে, এইবাৰ ইয়াতেই জাল পাতো। সেইবুলি কাম আৰম্ভ কৰিলে। অলপমান জালখন গুটি থকাৰ পাছতেই এটা পঁইতাচোৰা আহিল আৰু পঁইতাচোৰাটোৱে মকৰাক দেখি ক'লে, "ঐ, তই ইয়াত কিয় জাল গুঠিছ? এইটো আলমিৰা কেইদিনমানৰ পাছতে বেচি দিব। তোৰ কষ্ট এনেই যাব।" তাকে শুনি মকৰাই এইবাৰো জাল গুঠা আধাতে এৰিলে। মকৰাটোৰ বয়সো বাঢ়ি আহিছিল। কেইদিনমান পাছতে মকৰাটোৱে অনুভৱ কৰিলে যে তাৰ দেখোন জাল গুঠিবলৈ শক্তি কমি আহিছে। মকৰাটোৱে এতিয়া যেন আৰু জাল গুঠিব অকলে নোৱাৰিবই তেনেকুৱা লাগিল। তেতিয়া মকৰাটোৱে ভাবিলে, প্ৰথমে যদি মেকুৰীটোৰ কথা নুশুনি জালখন গুঠি দিলো হয় তাতে, পিছত দেখা গ'ল হয়। পুনৰ জাল এখন বনাবলৈ এইবাৰ মকৰাটোৱে পৰুৱাৰ সহায় বিচাৰিলে। তেতিয়া এটা পৰুৱাই ক'লে, "মই বহুদিন লক্ষ্য কৰিলো তোক। যদি বেলেগৰ কথা নুশুনি সেই তেতিয়াই তই জালখন বনালি হয়, আজি এনেকুৱা নহ'ল হয়। আনৰ কথা শুনি শুনি তই সময় নষ্ট কৰিলি।" মকৰাটোৱে দুখতে ভাবিলে, সঁচাই আনৰ কথা শুনি শুনি মই একো কৰিব নোৱাৰিলো। এই কাহিনীটোৱে আমাক ইয়াকে শিকালে যে জীৱনত বহু লোকে আমাক বিভিন্ন উপদেশ দিব, কিন্তু প্ৰতিটো কথাই যদি আমি মানি চলো আৰু নিজৰ ওপৰত বিশ্বাস নাৰাখি সদায় আনৰ কথা শুনি সিদ্ধান্ত সলনি কৰি থাকো, তেন্তে কিছুমান কাম কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰিম। সেয়েহে নিজৰ ওপৰত বিশ্বাস ৰাখি সম্পূৰ্ণ দৃঢ়তাৰে আগবঢ়া উচিত। ধন্যবাদ। পুনৰ লগ পাম এটি নতুন কাহিনীৰ সৈতে। তেতিয়ালৈকে আপোনালোক আটাই ভালে থাকক আৰু নিজৰ যতন ল'বলৈ একেবাৰে নাপাহৰিব।